দক্ষিণ-পূব গুৱাহাটী সন্মিলনত নাৰী মঞ্চৰ উদ্যোগত আন্তৰ্জাতিক নাৰী দিৱস উপলক্ষে প্ৰত্যেক বছৰৰ দৰে এই বছৰো 18তম নাৰী দিৱস আয়োজন কৰাৰ বাবে সিদ্ধান্ত লোৱা হয়। নাৰী দিৱস উপলক্ষে তেওঁলোকে 1 আৰু 2 মাৰ্চত জ্যোতিপ্ৰসাদ আগৰৱালা, বিষ্ণুপ্ৰসাদ ৰাভা, পাৰ্বতী প্ৰসাদ বৰুৱাৰ গীতৰ প্ৰতিযোগিতা আৰু দিহানাম প্ৰতিযোগিতাৰ আয়োজন কৰে। এই প্ৰতিযোগিতাত গুৱাহাটীৰ বিভিন্ন অঞ্চলৰ পৰা লোক আহি প্ৰতিযোগিতাত ভাগ লয়। আগন্তুক নাৰী দিৱসটি তেওঁলোকে পাঞ্জাবাৰী বিপণন ক্ষেত্ৰত অনুষ্ঠিত কৰাৰ কথাও উল্লেখ কৰে। সেই দিনটোত নাৰী মঞ্চৰ পৰা আলোচনী তথা মুখপত্ৰ স্বৰ্ণলেখা উন্মোচন কৰা হয়। লগতে ৰাজনৈতিক, সামাজিক, সাংস্কৃতিক, অৰ্থনৈতিক ক্ষেত্ৰত জড়িত থকা 4জন লোকক বঁটা প্ৰদান কৰা হয়। গতিকে সেই দিনটোত সকলোৱে উপস্থিতি থাকিবলৈ নাৰী মঞ্চৰ সভাপতি আৰু সদস্যসকলক অনুৰোধ জনায়। সন্মিলিত নাৰী মঞ্চ 18 চনৰ পৰা আৰম্ভ হৈছে। 18 চনত গতিকে সকলো বাইদেৱে বিতংভাৱে ক'লেই আন্তৰ্জাতিক নাৰী দিৱসৰ লগত সংগতি ৰাখি আমি প্ৰত্যেকবাৰে 8 মাৰ্চটো চেলিব্ৰেশ্যন কৰি আহি আছোঁ। আৰু আমি প্ৰথমতে 4টা দিশত দুগৰাকীকে আমি সম্বৰ্ধনা জনাইছিলোঁ প্ৰত্যেক বিভাগতে, ৰাজনীতি, অৰ্থনৈতিক, সামাজিক, সাংস্কৃতিকত। কিন্তু আমাৰ যিহেতুকে অৰ্থৰ বহুত প্ৰয়োজন হয় এইবিলাক ক্ষেত্ৰত এটা অনুষ্ঠান পাতিবৰ কাৰণে, গতিকে আমি সেইকাৰণে এতিয়া আমি এজনকে জনোৱা হ'লোঁ। এটা বিভাগত এগৰাকীকে আমি সম্বৰ্ধনা জনাওঁ। আৰু প্ৰত্যেক বছৰে আমি কম্পিটিশ্যন আৰু সবলীকৰণ বাইদেৱে কৈছে, তাৰোপৰি গছ ৰোপণ, বৃক্ষৰোপণ কৰি গছপুলি ৰোপণ এইবিলাক আমি কৰি আহিছোঁ। সমাজৰ হিতৰ কাৰণে, মহিলাৰ কাৰণে মাত মাতি আহিছোঁ। আমি এইবিলাক কৰি আহিছোঁ। আমাৰ উদ্দেশ্যই সেয়া, আমাৰ নাৰী মঞ্চটো জন্ম দিয়াৰ উদ্দেশ্য সেইখিনি। গতিকে সেইখিনি আমি কৰি আহিছোঁ আৰু কিমান কৰিব পাৰোঁ, আশা বহুত আছে, কিন্তু কৰিব কিমান পাৰোঁ সেইটো সময়ে ক'ব। ধন্যবাদ। আমি মীৰা বৰঠাকুৰ বাইদেউক সম্বৰ্ধনা জনাম। তাৰপিছত অৰ্থনৈতিকত কি কয় অনিতা চেতিয়া, আৰু সামাজিক কুসুম তালুকদাৰ, আৰু সামাজিকত ৰুমি ভূঞা দত্ত। গুৱাহাটীৰ পৰা ৰুমি নায়কৰ ৰিপৰ্ট, মহাজ্যোতি 24 লাইভ।